নমস্কাৰ বন্ধুসকল, মোৰ ব্লক নাম্বাৰ 2 আৰু ইয়াত ইউপিত আছোঁ। বাছবোৰ দেখিছেনে? এইবোৰ বাছত যে মই বুক কৰি থৈছোঁ, কিন্তু কেনেকুৱা এখন বাছ পাওঁ নাজানো। কিন্তু বাছখিনি দেখি মোৰ মাথা ঘূৰাইছে, যিহেতু লং জাৰ্ণি যাম সেইবাবে। ফাইনেলি পালোঁ এয়া। যি কি নহওক, বাছখন দেখি মনটো খুবেই ভাল লাগিছে, মানে যিহেতু ইমান লং জাৰ্ণি কৰিম, মানে ইমান লং টাইমত যাম। যদি ভাল এখন বাছ যদি নাপাওঁ, মনতে কিবা বহুত দিগদাৰ হ'ব। যি কি নহওক, ফাইনেলি বাছত উঠিলোঁ। উঠি মেলি পোনপ্ৰথমে আমাৰ এফালে বাইদেউ লৈছে, কি হ'ল মোবাইল চাৰ্জত দিবৰ কাৰণে, কি বহুত ঠেলা ঠোলা কিবা কিবি আহিলোঁ, মোবাইল চাৰ্জ নাই। সেইবাবে পোনপ্ৰথমে পাৱাৰ বেংকটো চাৰ্জত দি লৈছে বাৰু। মোবাইলটো প্ৰথমে মই ব্লক কৰি আছোঁ। তাৰপাছত বাছখন মানে ভিতৰৰ পৰা বাহিৰৰ পৰা যিমান ধুনীয়া, ভিতৰৰ পৰা আৰু ধুনীয়া। যি কি নহওক, বাছত উঠিয়েই 2-3 মিনিটৰ পাছতে দিলেহি আমাক পানী 2 বটল, আমাৰ 2জনকে। আৰু লগতে দিছে, এফালে কি দিছে নাজানো বাৰু, কিন্তু আপোনালোকক মই দেখাইছোঁ দেই। বৰ ধুনীয়াকৈ মানে পেকিং কৰি দিছে বক্সত। চাওঁচোন কিনো দিছে, লগতে আপোনালোককো দেখাওঁ। এইটো কিবা পেকেট, মুড়ি পেকেট নেকি। তাৰপাছত এইটো কিবা ৰোল নাথাকে জানো, ক্ৰীম ৰোল হয়। আৰু এইটো বিস্কুট, লগতে দিছে এটা জুচ। চবতে তেনেকাই দিছে, মানে কি চবতে মানে সেইটোতো ছেমেই হ'ব চাগে, ছেম বক্স যেতিয়াও ছেমেই দিছে। বৰ সুন্দৰ কৰি দিছে, কিন্তু এতিয়া নাখাওঁ, মানে উঠিছোঁহে, খুব বেছি 10 মিনিটমান হৈছে বাৰু এতিয়ালৈকে বাছত উঠা। সেইটো পিছত খাব লাগিব। বাকী যি কি নহওক, অলপ গৈ থাকোঁ আৰু আপোনালোকেও স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। তাৰপিছত বহুত দেৰি অহাৰ পিছত এতিয়া বৰ্তমান টাইম হ'ল 12:30 বজাত। ৰখালেহি এখন হোটেলত। বৰষুণ বহুত দিছে, খোৱাৰ বোৱাৰ ব্যৱস্থা মানে বহুত দেৰি হ'ল যে খাবৰ কাৰণে ৰখিলে। যি কি নহওক, ভাতটো খালোঁ। খাই মেলি আকৌ এতিয়া ৰাতিটো শুই মেলি আৰু এতিয়া বৰ্তমান বাজিছে কিমান, 7টামান বাজিলে চাগে ৰাতিপুৱা। বৰষুণ একেৰাহে, মানে ভাগৰি গৈছোঁ একেবাৰে। কেতিয়ানো পামগৈ, শুই অৱস্থা বেয়া। তাৰপাছত আহিলোঁ, আহি মেলি কমচে কম বাজিলে চাগে 9:30, 10টা। তাৰপাছত এতিয়া মানে আমাক চাহ খুৱাবৰ কাৰণে আৰু এখন হোটেলত গাড়ী ৰখালেহি। আমাৰ বাইদেউ আকৌ আগতে আহিও ৰখি আছেহি, মই গমেই নাপালোঁ। চব বাছ ৰখি আছে, আৰু দেখিছেনে ইমান বৰষুণ, ইয়াতো মানে ইমানেই বোকা হৈ গৈছে। এইফালে গোটেই বাছ, এইফালে মানুহ ভিৰ, মানে খুব ভালেই লাগিছে এনেকৈ মানে দেখি মানুহবোৰ ভাল, মনটো অলপ ফ্ৰেছ লাগি গৈছে, নিজকে অলপ ভাল লাগি গৈছেগৈ। মানে কি হ'ল, নহ'লে অকল বাছতে অহা বোৱা খোৱা কৰা নিচিনা, বাকী কোচ কাম নাই একেৰাহে। বাকী যি কি নহওক, আহি আছোঁ আৰু কেতিয়াকৈ পামগৈ, মানে কি হ'ল আমি নিজেও নাজানো। বছ আহি থাকিব লাগে। তাৰ মাজতে দেখিছোঁ কিন্তু দেই, এইফালে যিমান মানে আহিছে চব এনেকাই, মানে কি হ'ল দেখিছেনে, কি খেতি কৰিছে নাজানো, কিন্তু মানুহবোৰ একদম খালী জেগা নাই, বহুত খেতি কৰে, মানে বহুত খেতি কৰিছে। দেখি মানে একদম সেউজীয়া পৰিৱেশ চাই মানে বহুত ভাল লাগিছে। বাকী যি কি নহওক, চাই থাকক, দেখাই আছোঁ। বৰ্তমান পালোহি আমি ক'ত গম পায়নে, ইন্দোৰ পাই গ'লোহি। ইন্দোৰত কোনে জন্ম হৈছিল বোলে, সলমান খান নেকি বোলে। সলমান খান জন্ম হৈছিল ইন্দোৰত। বৰ্তমান ইন্দোৰ চহৰ পাই গ'লোহি। তাৰপাছত ইয়াৰ পৰা আকৌ আমি কি হ'ল, ইয়াৰ পৰা আকৌ আমি বেলেগ এখন বাছ ধৰিব লাগিব। মানে বাছ উঠি আমনি লাগি গৈছে, কিন্তু ভালেই পাইছোঁ। মানে এঠাইলৈ আহোঁতে যে কিমানখিনি জেগা ফুৰি আহিছিলোঁ, মানে মধ্যপ্ৰদেশৰ পৰা আহি একদম নজনা নুশুনা জেগাত নামিলোঁহি, কিবা বানাৰস নে কি কয় তাত নাম। তাৰপৰা আকৌ বানাৰসৰ পৰা আহিলোঁ ইন্দোৰ। মানে কোনোদিন যে ভবাই নাছিলোঁ ইন্দোৰ আহিম বুলি। এইটো সহযোগত নে সুযোগতে বুলি কয় যে, ইন্দোৰ পালোহি। ইন্দোৰ বৰ্তমান পালোহিয়ে, আৰু 2-3 মিনিটত মানে কি হ'ল নামিম আৰু চাগে, কিন্তু কেতিয়া নামিম নাজানো। যি কি নহওক, কি বোলে ফাইনেলি পালোহি। এনেকৈ এটা ফকতীয়া কৈছোঁ নহয়, আহিলোঁ, ইমান ভোক লাগিছে, কিন্তু হোটেল বিচাৰি পোৱা নাই। ইয়াতে অলপ ফুটপাথত পালোঁ যেতিয়া, ৰুটি দেখিলোঁ, ৰুটি খালোঁ। ৰুটি খাই মেলি আকৌ অটো এখন ধৰি আহিছোঁ। মানে কি হ'ল, ৰতলাম, আমি যিহেতু ৰতলামলৈ আহিছোঁ। ৰতলাম যাবৰ কাৰণে আকৌ মানে কি হ'ল, এটা বাছ ষ্টেণ্ডত আহিছোঁ। কেইবাটা জেগাতো সুধিছিলোঁ, মানে কি হ'ল ৰতলাম যোৱা বাছ ক'ত পায়।
টিকেট কাউণ্টাৰটো সুধিছোঁ, তাত ক'লে কি হ'ল নাপায়, বেলেগত যাব লাগিব আৰু কমচে কম মানে 40 মানে 1 ঘণ্টাৰ ভিতৰত আহিলোঁ এখন অটো লৈ কিনে, মানে ৰতলাম যোৱাৰ বাছ ষ্টেণ্ড। কিন্তু তাতো মানে সিমান সম্ভৱ যে হোৱা নাই যে তাত গৈ যে বাছ পাম। ফাইনেলি মানে কি হ'ল, আহিছোঁ আৰু পাম নাপাম নাজানো, কিন্তু ফাইনেলি পাই গ'লোঁ ৰতলাম যোৱাৰ বাছ। এয়া উঠিলোঁ, এফালে থুমুকু থামাকা লগাই আছে চাগে গান। এতিয়া এইখন বাছত উঠি কিমান টাইম লাগিব সেইটোহে নাজানো, যি কি নহওক বাছখন উঠিলোঁ, এতিয়া গৈ থাকোঁ। ফাইনেলি জেগাত পালোহি। জেগাত পাই এনেকুৱা ভোক লাগিছে কৈছোঁ নহয়, আহি চিধাই ল'লোহি চিকেন বিৰিয়ানী। এফালে বাইদেউ খাই আছে, এফালে আকৌ মই একদম মানে কি হ'ল, চোৱাচোৱা সময় একদম খাব লাগে মানে। এতিয়া মোক যেনেকৈ ভোকটো কেউট কোট বাজিছে, মানে কি হ'ল আৰু লাগিব যেনে পাইছোঁ। আৰু এনেও হোটেলত মই 2-3বাৰমান ভাত লওঁৱে, আৰু যিহেতু চিকেন বিৰিয়ানী আৰু ভাতখিনি নেখালেও মানে খাং লগাকৈ ইমান ধুনীয়া সুন্দৰকৈ দিছে, আৰু মানে খাওঁ লাগি গৈছে। যি কি নহওক ভাতটো খাই লওঁ, তাৰপাছত দেখাই আছোঁ আপোনালোক কি হয় নহয় নে কি। এইফালে দেখিছেনে, মই কোৱা নহয় জানো, প্ৰথমতেই খাওঁতে মানে খাই থকা অৱস্থাতে ক'লোৱেই যে মই আৰু এখন ল'ম। মানে এফালে 2খন প্লেট খালী কৰি দিলোঁ, এয়া এখন, তাৰপাছত সেয়া এখন, আৰু এফালে আকৌ দঙাই মেলি খাই আছোঁ। ইমানেই মানে কুম্ভকৰণৰ মোৰ ভোক। নেলাগিবনো কি হ'ল, যিহেতু ইমান বাছত আহি আছোঁ, মানে কি হ'ল টাইম টু টাইম ৰখাই মানে ভাত থাকিলেও মানে কি হ'ল বাছটো যাবগৈ ন, সেইটো কাৰণে ইমান খৰখেদাকৈ সিমান মানে কি হ'ল ভাতটো খাবলৈ দিগদাৰ হয়। সেইবাবে ভাবিলোঁ কি হ'ল, ভাবিলোঁ মানে নোৱাৰোঁ যেতিয়া, সেইবাবে নামিয়ে মানে কি হ'ল অলপ কুম্ভকৰণৰ মানে ভাতটো অলপ দি লোৱা হৈছে। এতিয়া মানে নিজকে অলপ গদগদীয়া লাগিছে আৰু খাই ল'লোঁতো একদম মাংসৰ লগত। যি কি নহওক খাই লৈ মেলি এতিয়া পাই যাম মোৰ জেগাত। ইয়াৰ পৰা কমচে কম 10-15-20 মিনিটমান লাগিব অটোত। তাৰপিছত গা পা ধুইহে মানে অলপ শান্তি লাগিব। বাকী আপোনালোক চাই থাকক, দেখাই আছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো। ভাল লাগিলে আকৌ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইবাৰ ৰেগুলাৰ আপোনালোকক ভিডিঅ' দি থাকিম। ইয়াত থাকিলে মানে ইমান এটা মানে বেটেৰী প্ৰব্লেম নাই, নেট প্ৰব্লেম নাই। ঘৰত থাকোঁতে মোৰ কাৰেণ্ট নাছিলে, বহুত প্ৰব্লেম হৈ আছিল। ৰাত দিন পাৰ কৰি যেনে তেনে এইয়া মোৰ মঞ্জিল ক'ব লাগিব, ইয়াত পালোহি। ইয়াৰ কাৰণে ৰাত দিন একেকাৰ কৰি পালোহি। বাকী মোৰ ভিডিঅ'বোৰ শেষলৈ চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আগলৈ যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে এনেদৰে মৰম দিব বুলি আশা ৰাখিছোঁ। বাই বাই।